কি অভাবনীয় সম্ভোগ ক'ত আছো মই এয়া যিটোকেনে সপোন কোন তেওঁ মোৰ সৈতে সংগত হৈছিলহি কোন তুমি দেৱতানে মানুহ কোন তুমি দেৱী নে মানৱী কণ্ঠৰ বৰে কিন্তৰ ডাকিনী নে যোগিনী ক'ত তুমি আহিছিলা কেনি গুচি গ'লা কেনি কাষত নাইচোন মোৰ মানস সুকুমাৰী কন্যা ক'ত তাইচোন অকুমাৰ্ত নহয় যেই ৰহুৱা লাগে তুমি মোৰ প্ৰাণেশ্বৰী প্ৰেমৰ পুতলি ক'ত অখি 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 ক'ত গ'লা ক'ত গ'লা ক'ত গ'লা ক'ত গ'লা অখি অখি কোনে আহি ভাঙিলে মোৰ ব্ৰহ্মচাৰ্যবতী কোনে কোনে কৰিলেহি মোৰ এনেকুৱা টকা কেনেকৈ দেখা পাইছে মই কলংকিনী আই হয় এয়া কি কাম কোনে আহি ভাগি মোৰ ব্ৰহ্মচাৰ্যবতী তেওঁ কেনি গুচি গ'লে তেওঁ কেনি গুচি গ'লে অখি তেওঁ কেনি গুচি গ'ল অখি নহ'ব বিফম কাৰ সাহস ভাঙি আহি ব্ৰহ্মচাৰ্য ব্ৰত পৰীক্ষাত পঢ়ি নাথিনি হৈ এনে ভয়াতুৰ হৈছা যাক নেকি দেৱতায়ো ভয় কৰে সেই বান চুৰি হৈ তুমি কালৈ ভয় কৰিছা কিনো কম মোৰ দুৰ্ভাগ্যৰ কথা টোপনিতে বিবেক হৈ থাকোঁতে এজন অচিনাকি পুৰুষে এই অভাগী দেখি সম্ভৱ কৰিলেহি ময়ো তেওঁ পাণ ভৰি সখী কৰিলো উপভোগ এই সখী মোৰ ব্ৰহ্মচাৰ্যবতী ভংগ হ'ল সখী সেয়া যে সপোন সম্ভৱ তাৰ কোনো অৰ্থ নাই গতিকে তাৰ পৰা কোনো পাপৰ সঞ্চাৰ হ'ব নোৱাৰে সখী সেইবাবে তোমাৰ ব্ৰহ্মচাৰ্য ব্ৰত হোৱা নাই ভংগ সপোন হ'লেও মোৰ মনতে দিঠক যে লাগিছে এই সহবাসত মই স্ফীতভাৱে সংকট হৈছিলোঁ এই সখী দোষিতা হৈ সাধৱী নামৰে কেনেকৈ জীৱন ধাৰণ কৰিম সখী আজি বহাগৰ শুক্লা দ্বাদশী তিথি হৈ পিছে দেৱী সুবছৰে সৰ্ম পৰিণীতি তাত আছিলানে নাই আছিলোঁ সখী তেন্তে মনত পেলোৱা সেই দেৱী ভৈৰৱী বৰ সেই চেগতে ৰুদ্ৰতী অৱস্থাত যিজনে তোমাৰ কৰিব পৰতা সেইজনে তোমাৰ স্বামী হ'ব সখী দেৱী বৰধান সম্পূৰ্ণকৈ ফলিওৱা নাই হেতোন সখী তেওঁ কোন কিবা নাম মই একো গমকে নাপাওঁ গতিকে সখী তেওঁনো কোন অতি পলমেৰে মোক জানিবলৈ দিয়া সখী এনে বিমোহিতা হৈ আমাৰ প্ৰতি এনে অসম্ভৱ অনুৰোধ নকৰিবা সখী যিজন নেদেখা নুশুনা পুৰুষৰ সৈতে তুমি সপোনত উপনীত হৈছিলা সেইজনৰ অতিচুৰৰ মই কেনেকৈ পৰিচয় দিম সখী হে মোৰ পান সখী
মোৰ অন্তৰৰ অনুৰোধ তোমাৰ অন্তৰে নিশ্চয় বুজিছে ভাঙি নগ'লেও কব সখী এতিয়া তুমি পানাৰ্থন বালেশ্বৰৰ ভক্ত পৰিচয় দান কৰি এই দুহিতা জীৱ ৰক্ষা কৰা সখী সখী সেই মহাসতী মইনো কি উপায় দিবৰ পাত্ৰী তুমি যিজন নেদেখা নুশুনা অনুভৱ পুৰুষৰ সৈতে সপোনত উপনীত হৈছিলা সেইজনৰ পৰিচয় মই তোমাৰ আগতে কেনেকৈ দিম তথাপিতো মোৰ ক্ষুদ্ৰমতি অনুসাৰে তোমাৰ মনোৰথ পূৰাবলৈ মই চেষ্টা কৰিম সখী দেৱদানৱ যক্ষ ৰক্ষগণৰ মাজত সখী দেৱদানৱ যক্ষ ৰক্ষগণৰ মাজত প্ৰভাৱ অভিজাত্যসকলৰ গুণত শ্ৰেষ্ঠ আৰু মানৱৰ মাজতো কুলশীল মান মৰ্যাদা ৰূপ গুণ আৰু গৌৰৱত প্ৰখ্যাত সেইসকলৰ চিত্ৰ মোৰ সাধ্য অনুসাৰে মোৰ চিত্ৰপটত চিত্ৰিত কৰি তোমাৰ আগত দাঙি ধৰিম কোৱা যদি সখী তোমাৰ মধুৰিত পৰ তুমি নিজেই বাছি উলিয়াবা সখী মোৰ আৰু উপায় নাই গতিকে মই অংকনৰ প্ৰস্তুতি চলাওঁ সখী মনে মোৰ একোকে নুবুজে একোকে নামানে এটি ক্ষণে এচুক যেন লাগিছে
অন্ত পৰা নাই বহুদেৱ সুত বিশ্ব লিখিলে কপাছে অল্প অল্প লাজ কৰি উশাহ চাই আছে অল্প অল্প লাজ কৰি উশাহ চাই আছে কামদেৱ চিত্ৰে কৃষ্ণে মাথে বস্ত্ৰ দিয়া ৰাজে বচন নাথাপে মাথে বস্ত্ৰ দিয়া ৰাজে বচন কোনেও কোৱা সখী কোনেও মহাপুৰুষ সখী এওঁ ৰুক্মিণীনাথ দৈৱকী নন্দন ভগৱান শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ অনিৰুদ্ধ কুমাৰ লিখিলে কজে ৰাম হৰি ৰাম হৰি গুণা নিৰন্তৰে হে ৰাম হৰি ৰাম হৰি গুণা নিৰন্তৰে পালো সখী পালো মোৰ সপোনৰ বিচাৰি পালো সখী পালো পালো মোৰ পালো এওঁ মোৰ স্বামী দেৱতা সখী এওঁ মোৰ স্বামী দেৱতা কোনেও কিবা নাম কাৰ পুত্ৰ কোন কুলৰ তিলক কোন বংশ কৰিম কোৱা সখী অতি পলমে মোক জানিবলৈ দিয়া সখী 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 এওঁ যদুকুলৰ তিলক দৈৱকী নন্দনৰ জ্যেষ্ঠ পুত্ৰ অদিত্য কুমাৰৰ সুযোগ্য পুত্ৰ পদুন্য কুমাৰৰ সুযোগ্য পুত্ৰ সুযোগ্য পুত্ৰ নাম কি সখী সুযোগ্য পুত্ৰ নাম কোৱা নাম তেওঁৰ সখী নাম তেওঁৰ অনিৰুদ্ধ কুমাৰ অনিৰুদ্ধ কুমাৰ ৰূপ গুণ তুলসী মান মৰ্যাদা আৰু বুদ্ধি বলত এই সমান ত্ৰিভুৱনত কোনোৱেই নাই সখী সখী জয়পৰা লতা জীপতিলা তুমি সখী এতিয়া তাৰ ৰাখা পান আনি দিয়া তৰুলতা বগাও সি মেৰাই মেৰাই সখী সখী তুমি যোগিনী সখী সখী তুমি মায়াবিনী সখী সখী তোমাৰ এই কাৰ্য অসাধ্য নহয় সখী হে মোৰ পান সখী মোৰ পানধনক মোৰ সৈতে মিলন ঘটাই মোৰ দেহা ৰক্ষা কৰা সখী সখী নথু তোমাৰ সন্মুখতে এই দেহ ডিম্পি খৰ্জ অবুজ নহবা সখী তুমি যি অনুৰোধ ৰক্ষা কৰিছা মোৰ বাবে একেবাৰে অসম্ভৱ সখী এই কন্যাবোৰ প্ৰৱেশ যিদৰে অসাধ্য সি দ্বাৰৱতী প্ৰৱেশ তদ্ৰুপধাই অসাধ্য এই নগৰী যিদৰে অগ্নিৰে সুৰক্ষিত সখী সেই নগৰীও সাগৰে সুৰক্ষিত সেই কুমাৰক ভেদ কৰি কুমাৰক হৰণ কৰি অনা মোৰ বাবে একেবাৰে অসম্ভৱ সখী একেবাৰে অসম্ভৱ অবুজন মনে আছে একোকে নামানে একোকে নুবুজে সখী বুজে মাথো বানিছো কুমাৰক সখী যদিহে তুমি মোৰ সপোন পৰক আনি দিব নোৱাৰা
তেন্তে তেন্তে এই দেহ সামৰণি দেখিবা মোৰ ভীষণ সমস্যা এফালে অনিদ্ৰাকৰণ কৰা অখাদ্য সাধনা অন্যহাতে তোমাৰ অমিয় অনুৰোধ লংঘন কৰা সাধনা সিদ্ধি হ'লে মই মৰণলৈকো ভয় নকৰোঁ এটা যি কৰিব ঈশ্বৰে কৰিব আশীৰ্বাদ কৰিবা হওক শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ কুমাৰৰ সৈতে